যি সময়ত চৰকাৰখনে বিভিন্ন প্ৰকল্পৰ চিন্তা কৰি আছে, বিভিন্ন উদ্যোগৰ চিন্তা কৰি আছে, মানুহ উচ্ছেদ কৰি খালী কৰি প্ৰকল্পৰ চিন্তা কৰি আছে বা আপোনাৰ উদ্যোগৰ চিন্তা কৰি আছে, ভাল। কাৰণ অসমত বহুত যুৱক যুৱতী নিবনুৱা সমস্যা দিনক দিনে বাঢ়ি আছে। তেনে ক্ষেত্ৰত দলগাঁৱত এখন প্ৰায় 60-70 বিঘা মাটি দলগাঁও ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ 60-70 বিঘা মাটি সংৰক্ষণ হৈ আছে এই অফিচটোৰ নামত। ইয়াত কৰ্মচাৰীও আছে, কিন্তু অফিচ টাইমত চেলাৰিও লৈ আছে, কিন্তু মানুহ নাই অফিচত। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। গতিকে এইটো এটা ব্যৱস্থা হ'ব লাগে। কোন কোন ইয়াত কৰ্মৰত হৈ আছে, কি কাৰণতে গাফিলতি কৰি আছে, ইয়াত আজিলৈকে কোনো ধৰণৰ ডেভেলপমেণ্ট হোৱা নাই, কোনো ধৰণৰ পৰিকল্পনা কৰা হোৱা নাই। গতিকে যিহেতু আমি আশাবাদী, আমাৰ দৰং জিলাৰ বাসিন্দা, আমি মন্ত্ৰী হিচাপে পাইছোঁ, আমাৰ সৌভাগ্য নীলিমা বাইদেউ এই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী তেখেত। গতিকে আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাব বিচাৰিছোঁ যে মন্ত্ৰী মহোদয়নে যাতে আমাৰ ইয়াত আহে, সুখৰীৰে আহি এই স্থানটো পৰিদৰ্শন কৰি ইয়াত কি পৰিকল্পনা কৰা যায়, যুৱক যুৱতীসকলৰ কাৰণে কি পশুপালনৰ ক্ষেত্ৰত হওক বা ব্ৰইলাৰ মুৰ্গী পালনৰ ক্ষেত্ৰত হওক, বিভিন্ন যি পৰিকল্পনা কৰি যে আমাৰ উন্নত এটা চিন্তাধাৰা লোৱা যায়, তাৰ কাৰণে মই মন্ত্ৰী মহোদয়নিক আহ্বান জনাইছোঁ অতি সোনকালে আহিব লাগে আৰু ব্যৱস্থা হ'ব লাগে। আৰু যিসকলে কৰ্মত গাফিলতি কৰিলে, চৰকাৰী দৰমহা লৈ আছে কিন্তু কোনো ধৰণৰ কাম কৰা নাই, তেখেতসকলৰ এটা বিহিত ব্যৱস্থা হ'ব লাগে। কাৰণ এখেতসকলৰ কাৰণে হয়তো আমি অনুমান কৰিব পাৰিছোঁ কোনো ধৰণৰ ইয়াৰ পৰা এটা ৰিপৰ্ট দিয়া নাই। ইয়াতে হাবি জংঘল ভূত বাংলাত যে পৰিণত হৈ আছে এই কাৰ্যালয়খন, এই ৰিপৰ্টটো হয়তো ওপৰত দিয়া নাই বা মন্ত্ৰী মহোদয়নি পোৱা নাই, সেইকাৰণে ইয়াত উন্নয়ন হোৱা নাই। গতিকে এইসকলৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে, কাৰণ তেখেতসকলে কৰ্মত গাফিলতি কৰিছে। আৰু পিছত আপোনালোকে দেখা গৈছে কোনো ধৰণৰ নিবেদিত আহ্বান কৰা নাই, কিন্তু ইয়াত খেতি কৰা হৈ আছে। এই ৰেভিনিউটো ক'ত গৈ আছে, ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে। ইয়াত বৃহৎ এটা ইয়াত মাটিৰ চিণ্ডিকেট চলি আছে, ইয়াত খেতিৰ চিণ্ডিকেট চলি আছে, ইয়াৰ ওপৰত এটা ব্যৱস্থা হ'ব লাগে। এই ৰেভিনিউটো ক'ত গৈ আছে, ইয়াত এটা তদন্ত হ'ব লাগে। আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। আপোনালোকে পৰ্যবেক্ষণ কৰিলে এই যে ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ, যিখন ট্ৰেইনিং ইনষ্টিটিউট আমাৰ দৰং জিলাৰ দলগাঁৱত অৱস্থিত আছে, যি পৰিত্যক্ত অৱস্থা, সেই পৰিত্যক্ত অৱস্থাটো কিয় হ'ব পালে যে প্ৰায় 70-60 বিঘা মাটি থকা অৱস্থাত, চাৰিওফালে বাউণ্ডেৰী থকা অৱস্থাত, ইমান ধুনীয়া মাটি থকা অৱস্থাত বিভাগীয় ফালৰ পৰা কোনো ধৰণৰ ফিউচাৰ প্লানিং নাই, ভৱিষ্যত পৰিকল্পনা নাই। যি সময়ত দৰং তথা অসমৰ নিবনুৱা যুৱক যুৱতীসকলে কৰ্মসংস্থাপনৰ বহিৰাজ্যলৈ গমন কৰিব লগা পৰিৱেশ হৈছে, ঠিক তেনেকুৱা ধৰণৰ এটা বিপৰীত ছবি আমাৰ এই অনুষ্ঠানটো আপোনালোকে পৰ্যবেক্ষণ কৰিলে। আমি আহ্বান জনাইছোঁ এই বিভাগৰ মন্ত্ৰী যিহেতু আমাৰ দৰং জিলাৰ নীলিমা বাইদেউ ডাঙৰীয়া আছে, তেখেতক আমি দৰং জিলা অঞ্চলৰ পৰা আহ্বান জনাইছোঁ, অনুগ্ৰহ কৰি আপুনি মন্ত্ৰিত্ব দায়িত্ব লাভ কৰাৰ পিছৰ পৰাই যেনেকুৱা আপুনি এক্টিভিটি পাৰফৰ্মেঞ্চ দেখাই আছে, ঠিক তেনেদৰে আপোনালোকে আমাৰ এই অনুষ্ঠানটো পৰ্যবেক্ষণ কৰি পৰিদৰ্শন কৰি কি ভৱিষ্যত বিভাগীয় ফালৰ পৰা ভৱিষ্যত কি পৰিকল্পনা কৰিব পৰা যায়, যেনেকুৱাকৈ আপোনালোকে আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে আপোনালোকে ছাগলী পালন, মুৰ্গী পালন, হাঁহ কুকুৰা পালন, যে বৰ্তমান যিটো বজাৰত চাহিদা হৈ আছে, কণী উৎপাদন কৰিব পৰা যায়, তেনেকুৱা ধৰণৰ পৰিৱেশ, তেনেকুৱা ধৰণৰ এটা পৰিকল্পনা হাতত লৈ আপুনি অনুগ্ৰহ কৰি এই অনুষ্ঠানটোত আপোনালোকে ভিজিট কৰক। ভিজিট কৰি আমাৰ এই অঞ্চলৰ বা দৰং জিলাৰ নিবনুৱা যুৱক যুৱতীসকলক এটা কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিব বুলি আমি দৰং জিলা অঞ্চলৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আপোনালোকে ইতিমধ্যে আহি গোটেইখিনি অঞ্চল তদন্ত কৰিলে, ভিজিট কৰিলে, আৰু ভিজিট কৰি আপোনালোকৰ চকুত অন্তত ধৰা পৰিছে, দেখা পাইছে যে ইয়াতে অন্তত 6-7টামান বিল্ডিং আছে, কিন্তু সেই বিল্ডিংকেইটা কিন্তু আজিৰ তাৰিখত দেখিবলৈ গ'লে ভূত বাংলাৰ নিচিনা দেখা যায়। তাতে এই বিল্ডিংখিনিত এই দৰং জিলাৰ যিটো দলগাঁৱত অৱস্থিত ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ, সেই ট্ৰেইনিং চেণ্টাৰত এই 7-8টামান বিল্ডিঙত যদি তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰগ্ৰেমবিলাক ল'লে হয়, বিভিন্ন ধৰণৰ আঁচনিবিলাক লৈ তাতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে হয়, তেতিয়াহ'লে সেই চেণ্টাৰকেইটাৰ পৰাই হয়তোবা বহুতখিনি ল'ৰা ছোৱালীয়ে, উদীয়মান যুৱক যুৱতীয়ে নিজস্বভাৱে ট্ৰেইনিংখিনি লৈ তেওঁলোকে বহুত শিকিলে হয়, আৰু তেওঁলোকৰ যিটো আত্মনিৰ্ভৰশীলতা, তেওঁলোকৰ জীৱন পোহন যিটো কৰিব লাগিলে হয়, তেওঁলোকে এটা ধুনীয়াকৈ কৰিব পাৰিলে হয়। কিন্তু আজিৰ তাৰিখত দেখা যায় খুব আচৰিত কথা, ইমান এৰিয়া, এটা মস্ত এৰিয়া, য'ত নেকি প্ৰায় 70 বিঘামান মাটি আছে, এই 70 বিঘামান মাটি আছে, আৰু লগত এই অফিচখিনিত গম পোৱা মতে প্ৰায় 23গৰাকীমান কৰ্মৰত ব্যক্তি আছে। কিন্তু আজি আপোনালোকে আহিছে, আমিও আহিছোঁ, আৰু মাজে মাজে আহি কিন্তু দেখা পাওঁ যে অফিচৰ দৰ্জা খোলা থাকে, অফিচ ৰুমৰ দৰ্জা খোলা থাকে, ফেন চলি থাকে, লাইট জ্বলি থাকে, কিন্তু এজনো মানুহ নাথাকে। আচলতে কাৰণটো কি? ফেন চলি থাকে, লাইট চলি থাকে, তাৰমানে তেওঁলোকে হয়তোবা গভৰ্ণমেণ্টক দেখুৱাব বিচাৰিছে যে তেওঁলোকে কৰ্মৰত অৱস্থাত আছে, তেওঁলোকে সেইটো শ্ব' আপ কৰিব বিচাৰিছে, কিন্তু আচলতে পৰ্যবেক্ষণ কৰি দেখা যায় যে সেই মানুহখিনি কিন্তু নাই। কিন্তু ইয়াৰ আঁৰত প্ৰশ্ন হ'ল যে তেওঁলোকে দৰ্জা কিয় খুলি থ'ব, তেওঁলোকে গেট কিয় খুলি থ'ব? যদি গেট খুলি থৈছে, দৰ্জা খুলি থৈছে, তেওঁলোকে অহা নাই কিয়?
তেওঁলোকৰ ওপৰত এটা তদন্ত হ'ব লাগে আৰু উপযুক্ত ব্যৱস্থা ল'ব লাগে, যাতে তেওঁলোকে যদি তেওঁলোকৰ কৰ্মৰত অৱস্থাত তেওঁলোকে হেমাহেলি খেলিছে, ৰাইজৰ লগত হেমাহেলি খেলিছে, দৰংবাসীৰ লগত হেমাহেলি খেলিছে, তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা হ'ব লাগে। অন্যথাই তেওঁলোকৰ বিৰুদ্ধে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কঠোৰভাৱে আন্দোলন গঢ়ি তুলিম। এই ক্ষেত্ৰত মই আৰু এটা বস্তু অনুৰোধ কৰিছোঁ, দলগাঁও বিধানসভাৰ সমষ্টিৰ যিজন বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়া, তেখেতক আহ্বান জনাম যাতে এই চেণ্টাৰবিলাকত আহি তেখেতে তদন্ত কৰে, তদন্ত কৰি এটা ব্যৱস্থা গ্ৰহণ কৰে। তথা আমাৰ দৰং জিলাৰ যিজন ভকেশ্যনেল মিনিষ্টাৰ নীলিমা বাইদেউ, তেখেতকো মই অনুৰোধ কৰিম যে আপুনি এবাৰ এইবিলাক চেণ্টাৰত আহক, দলগাঁৱৰ এই ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰৰ আহি চাওক যে অৱস্থাটো কি কৰি দিছে। দৰঙৰ অৱস্থা যিটো মানচিন হ'ব লাগিছিল তাৰ বিপৰীত কৰিছে এই বিষয়াসকলে। গতিকে এই ক্ষেত্ৰত আপুনি এটা কঠোৰ ব্যৱস্থা লওক আৰু এই অনুষ্ঠানটো পুনৰ আপোনালোকৰ চৰকাৰে যেনেকৈ পৰিকল্পনা কৰিছে সেইমতে আপোনালোকে পৰিকল্পনা কৰি উদীয়মান শিক্ষিত যুৱক যুৱতীক যাতে এখোজ আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যাতে তেওঁলোকে এই কেন্দ্ৰৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত হৈ তেওঁলোকে এখোজ আগবাঢ়ি যাব পাৰে।